हेलो गाइस गुड मॉर्निंग और आपनलोকৰ কাৰণে ভাল খবৰ বহুতে সুধি আছিল যে আসাম পুলিচৰ নিউ ভ্যাকেন্সি আহিবনে নাহে সো তাৰ ওপৰত আজি মই ভাল এটা মানে আপডেট দিম যেহেতু মই আপডেটটো 5 মাহ মান বা 3 মাহ মান আগত পাইছিলো নেকি সো আপোনালোক আগৰ ভিডিঅ'ত জনাইছিলো যে আপোনালোকে হয়তো পাহৰিব পাৰে সো তাৰ বিষয়ত আপলোড দিম আপডেট এটা দিম আৰু লগতে কি ডিপাৰ্টমেন্টৰ ওপৰত নিউ ভ্যাকেন্সি আহিব তাৰ ওপৰত জনাম আৰু লগতে আপোনালোকৰ মানে কি এটা যোনখিনি ফেল কৰিছে তাৰ ওপৰত তেহেতলোকৰ ওপৰত আজি মই অলপ কথা কম মানে যোনখিনি মানে ধৰি লওক পাছ কৰা নাছিল যেহেতু এটা নিউ ভ্যাকেন্সি আহিব অলপ দিন পিছতে সো এতিয়া মানে প্ৰথম কথাটো হ'ল মই 3 মাহ মান আগত কৈছিলো আমাৰ মানে কি ইয়ালৈ হেডকোৱাৰ্টাৰ যেটো আমাৰ হেডকোৱাৰ্টাৰ হয় হেডকোৱাৰ্টাৰত আপোনালোকৰ নটিচ আহিছিল মানে নটিচখন কেনেকুৱা ধৰণৰ মানে ইয়াত কিমান ভ্যাকেন্সি খালি আছে ভ্যাকেন্সি খালি লৈ পেনে নটিচ আহিছিল মানে কিমান ভ্যাকেন্সি খালি আহিছিল তাৰ ওপৰত লৈ নটিচ এখন আহিছিল নটিচখনত মানে 3 মাহ মান হ'ল আজি সো ভ্যাকেন্সি মানে পঠিয়াব লাগে মানে ওপৰলৈ মানে কিমান ভ্যাকেন্সি ইয়াত মানে খালি আছে এটো জেগাত মানে সো আমাৰ যোনটো বেটেলিয়ান হয় বেটেলিয়ানৰ জেগাত কিমান ভ্যাকেন্সি খালি আছে যোনটো আমাৰ আসাম পুলিচ বেটেলিয়ান হয় তাত মানে তাৰ কাৰণে নটিচ ইয়াত ভ্যাকেন্সি কিমান খালি আহিছে সো এখন নটিচ অলৰেডি পঠোৱা হৈ গ'ল তো আপোনালোকে এতিয়া বৰ্তমান যেটো ৰিক্ৰুটমেন্ট চলি আছে ৰিক্ৰুটমেন্টটো আপোনালোক কমপ্লিট হ'লেহে চাগে ভ্যাকেন্সিটো ওলাব মোৰ অনুযায়ী এক্সপেক্টেড আপোনালোকৰ মই অক্টোবৰ নৱেম্বৰ ভিতৰত দি থৈছো যেহেতু এই ভ্যাকেন্সিটো চেছ হোৱাৰ পিছত নিউ ভ্যাকেন্সি 100% আহিব আপোনালোক কনফাৰ্ম কৰি থলো আৰু আপোনালোকৰ এবিইবি এটো যেটো হৈ যোৱাৰ পিছতে আপোনালোকৰ নিউ ভ্যাকেন্সি বেলেগৰ কথা নাজানো কিন্তু আসাম পুলিচৰ এবিইবি যে 100% আপোনালোক কনফাৰ্ম আহিব মই আপোনালোক এই কথাটো জনাই থলো নাই কমে 5000 প্লাস আপোনালোকৰ ভ্যাকেন্সি আহিবই এটো কথা মোৰ ওপৰত বিলিফ ৰাখক মই আপোনালোক কৈছো যেহেতু বিচাৰিছে অফিচৰ পৰা কিমান ভ্যাকেন্সি খালি আছে এটো এনে নিবিচাৰে কাৰণ এটো আপোনালোকৰ ভ্যাকেন্সি আহিবৰ কাৰণে বিচাৰিছে মানে সুধিছে ভ্যাকেন্সি কিমান আছে এনেকুৱা নটিচ আহিছে সো আপোনালোকৰ নটিচন দেখুৱাব পৰা হতে ভাল আছিল নটিচন এতিয়া দেখুৱাব নোৱাৰিলো বৰ্তমান যেহেতু মই ডাইৰেক্ট লাইভ ভিডিঅ' কৰো আৰু এটা কথা আপোনালোকে এই ভ্যাকেন্সিখিনি যে আহিব ভ্যাকেন্সিনি আহিলে পঢ়িম বা আহিলে হেৰি কৰিম হেতু নহয় ভ্যাকেন্সিনি কেতিয়া ওলাব হেতুলৈ বহুতে বাট চাই থাকে এই কাৰণে আপোনালোকক মই বেছি নকওঁ ৰানিংৰ কথা বাৰু এইবিলাকৰ কথা নকওঁ আপোনালোকে অকল যে এবিইবি ওলাব হেতু নহয় আৰু বেলেগো হয়তো ডিপাৰ্টমেন্ট ওলাব মই বেলেগৰখিনি বিষয় ইমান ভালদৰে নাজানো যেহেতু এবিইবিখিনি ওলাব সো আপোনালোকে মানে কি কৰিব এতিয়া পাই আপোনালোকে 2 ঘণ্টাকৈ টাইম আপোনালোকে নিজৰ কাৰণে দিব বেছি টাইম দিব নালাগে 2 ঘণ্টাকৈ আপোনালোকে এতিয়া পাই অকন পঢ়ি যাব বুজিছে নহয় সো আপোনালোকে ভাল যদি এটা সাকসেস হ'বলৈ মন আছে যদি এটা চাকৰি ল'বলৈ মন আছে গভৰ্ণমেন্ট জব ল'বলৈ মন আছে সো আসাম গভৰ্ণমেন্টৰ সো আপোনালোকে এতিয়া 2 ঘণ্টাকৈ নিজকে টাইম দিব 2 ঘণ্টা বা 1.5 ঘণ্টা হলে আপোনালোকে এতিয়া পা পঢ়ি যাব কাৰণ ভ্যাকেন্সি ওলালে পঢ়িম বুলি থাকিলে আপোনালোকৰ নহব যেহেতু ভ্যাকেন্সি ওলাটো 100% কনফাৰ্ম আপোনালোক কৰিছো দুদিন দেৰি হ'ব পাৰে যেহেতু এই ৰিক্ৰুটমেন্টটো চেছ হোৱাৰ পিছত ভ্যাকেন্সি আহি আছে অতি সোনকালে হ'ব আৰু বেলেগৰ মুখে মুখে শুনিছো কিবা হেৰি ফৰেষ্টৰ আহিব কিবা আহিব কিন্তু মই হেবিলাকৰ বিষয় ইমান সঠিককৈ নাজানো কিন্তু আসাম পুলিচৰ বিষয় সঠিককৈ জানো বাবে আপোনালোকক মই জনাই দিলো নিউজটো আৰু এটা কথা আপোনালোকে এতিয়া যোনবিলাকে পাস কৰিলে কিবা কৰিলে বা পাস কৰি গ'ল আপোনালোকে হেবিলাকৰ কথা মাথা মাৰি লাভ নাই আপোনালোকে যি ফেল কৰিলে সেই কথাটোকে চিন্তা কৰি থাকিলে আপোনালোকৰ নহব আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুজিছেনে যদি আপোনালোকক মই এটা উদাহৰণ দিছো আপোনালোকে যদিও এটা আপোনালোকৰ হাতত হেৰি দিলে মানে কি মগ এটা দিলে মগটো এনেকৈ ধৰিয়ে থাকিব লাগে আপোনালোকে সেই বস্তুটো ধৰি থাকিলে অলপ টাইম ধৰাৰ পিছত আপোনালোকৰ কি হ'ব হাতখন বিখাবলৈ ল'ব সো সেই তেনেকৈ ধৰণৰ কথা ধৰিলো আপোনালোকে ধৰিলো মগটো ধৰি আছে বহুত টাইম ধৰি থাকিলে আপোনালোকে 5 মিনিটৰ ওপৰত হলে এনেকৈ যদি একেটা হাতে ধৰি থাকে আপোনালোকৰ হাতখন বিখাবলৈ ল'ব কম টাইমৰ কাৰণে নিবিখায় কিন্তু এটা টাইমৰ কাৰণে বেছি টাইমৰ লগাতে ধৰি দিলে হাতখন বিখাবলৈ ল'ব সো তেনেকুৱা ধৰণৰ কথা ধৰিলো আপোনালোকে যদি সেই কথাটোকে আপোনালোকে এইবাৰ ফেল কৰা কথাটোকে বা এবাৰ নাম নাহা কথাটোকে যদি চিন্তা কৰিছে আপোনালোকৰ নিজৰ মেন্টালিটিটো প্ৰবলেম হ'ব বুজিছে নিজে আপোনালোকে মাথাত প্ৰেছাৰ পাব আৰু আপোনালোকৰ বেলেগত আগবাঢ়িব নোৱাৰিব সো সেইবাবে আপোনালোকক কৈছো সেই কথাবিলাক চিন্তা আছিল এইবিলাক বাদ দিয়ক যাৰ হেৰি হ'ল সো এটা নিউ ভ্যাকেন্সি আহি আছে আপোনালোক নিউ ভ্যাকেন্সিৰ মাথা মাৰক আৰু এবাৰ সফল হ'বলৈ চেষ্টা কৰক যেহেতু ভ্যাকেন্সি আহিবই যাৰ এজ আছে আপোনালোকে লাগি থাকক মই আপোনালোকক কৈছো ভ্যাকেন্সি হাতো 100% কনফাৰ্ম আপোনালোকে মোৰ ওপৰত যদি বিলিভ ৰাখক যদি নাৰাখে উপায় নাই যেটো মই ৰিয়েলিটি ভ্যাকেন্সিটো আহিবই কনফাৰ্ম 5000 প্লাস ভ্যাকেন্সি এবিইবি আহি আছে সো মই মানে কি মেইন কেছটো কি মই আপোনালোকক সদায় আপোনালোকক কি ডাইৰেক্ট ভিডিওটো বনাই দিওঁ আপোনালোকে সকলোৱে গম পাইছেগে ডাইৰেক্ট কেমেৰাটো লৈ ডাইৰেক্ট ভিডিওটো বনাই দিওঁ সেইবাবে মই আপোনালোকক নটিচ বেলেগ মানে দেখুৱাব পৰা নাই সো নেক্সট মই পিছত এডিট কৰি হলে ভালদৰে এখন আপোনালোকক ভিডিও বনাবলৈ চেষ্টা কৰিম সো আপোনালোকে এই ভিডিওটো চাই কেনেকুৱা পালে জনাব আপোনালোক সঠিক ইনফৰমেশন পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকক মই সঠিক ইনফৰমেশন বিলাক দিবলৈ চেষ্টা কৰিম সো আপোনালোকে বেলেগৰ কথা নাজানো মই আসাম পুলিচৰ কথা জানো বাবে কৈ দিছো সঠিকটো সো ইমানখিনিয়ে কথা আজি ভাল লাগিল যে ভিডিওটো লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব ধন্যবাদ